নমস্কাৰ বন্ধু বান্ধৱীসকল, জেৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰি আছোঁ। বৰ্তমান আমি দিল্লী চুলতানসকলৰ বিষয়ে আলোচনা কৰি আছোঁ। বৰ্তমানলৈকে আমি গোলাম বংশ আৰু খিলজী বংশৰ ৰজাসকলৰ বিষয়ে আলোচনা কৰিলোঁ। আমি পাই আহিছোঁ যে খিলজী বংশৰ প্ৰতিষ্ঠাপক আছিল জালাউদ্দিন খিলজী। তেওঁ গোলাম বংশৰ ৰজা গিয়াছুদ্দিন বলবানক হত্যা কৰি ৰজা হৈছিল। অৱশ্যে আমি পাইছোঁ যে গোলাম বংশৰো ইজন ৰজা সিজনে হত্যা কৰিছে, সিজনে হত্যা কৰি ৰজা হৈছে, কিন্তু তেওঁলোকৰ বংশটো একে নাছিল যদিও তেওঁলোকক গোলাম বংশ বুলি কোৱা হৈছিলে। কিন্তু যেতিয়া জালাউদ্দিন খিলজী সিংহাসনত উঠিলে, তেওঁ নিজৰ বংশটোৰ নাম সলনি কৰি খিলজী বংশ কৰিলে। এওঁ এজন উদাৰ শাসক আছিল। উদাৰ শাসক মানে এনেকুৱা হয়, তেওঁ জনসাধাৰণে যেনেকৈ বিচাৰে তেনেধৰণে শাসন কৰিবলৈ ভাল পাইছিলে, সেয়েহে তেওঁক উদাৰ শাসক বুলি কোৱা হয়। আৰু তেওঁৰ ভতিজাক আলাউদ্দিন খিলজীয়ে হত্যা কৰে। আৰু দিল্লী চুলতানৰ সকলোতকৈ সফল ৰজা আছিল আলাউদ্দিন খিলজী। এই বংশৰ শেষৰ ৰজা আছিল কুতুবুদ্দিন মুবাৰক খিলজী। এওঁ নিজকে খালিফা বুলি কৈছিলে। মানে তেওঁলোকৰ এটা পৰম্পৰা আছিলে, খালিফাৰ পৰা খিলত ল'ব লাগে বা চুলতান উপাধি ল'ব লাগে, তেতিয়াহে তেওঁলোকক চুলতান বুলি গণ্য কৰা হয়। কিন্তু তেওঁ কি কৰিছিলে, তেওঁ নিজে খালিফা বুলি ঘোষণা কৰি দিছিলে। আজি আমি দিল্লীৰ সিংহাসনৰ পৰা শাসন কৰা এটা অন্যতম বংশ হৈছে তুগলক বংশ। সেই তুগলক বংশৰ বিষয়ে আলোচনা কৰিম। তুগলক বংশ তেওঁলোকে 1320 পৰা 1414 AD-লৈকে শাসন কৰিছিলে। আৰু দিল্লীৰ সিংহাসনৰ পৰা শাসন কৰা মানে গোটেইকেইটা এই 5টা বংশৰ ভিতৰত আটাইতকৈ বেছি দিন শাসন কৰিছিলে তুগলক বংশই। আৰু সকলোতকৈ কম দিন শাসন কৰিছিলে খিলজী বংশই। এই বংশৰ প্ৰতিষ্ঠাপক ৰজা হ'ল গিয়াছুদ্দিন তুগলক। গিয়াছুদ্দিন তুগলকৰ নাম আছিলে গাজী মালিক, আৰু সেই গাজী মালিকে কুতুবুদ্দিন খিলজীক হত্যা কৰি পেলাই তুগলক বংশৰ প্ৰতিষ্ঠা কৰিছিলে। তেওঁ দিল্লীৰ ওচৰত তুগলকাবাদ নামৰ এখন চহৰ স্থাপন কৰিছিলে, যিখন বৰ্তমানো আছে তাত। ইয়াৰ উপৰিও তেওঁ কেইটামান বহুত ভাল কাম কৰিছিলে। সেইকেইটা হৈছে ডাকঘৰ বা ডাক ব্যৱস্থা স্থাপন কৰিছিলে। ধৰক সেই সময়ত চিঠি অনা নিয়া কৰিবৰ বাবে তেওঁ প্ৰথম প্ৰচলন কৰিছিলে ডাকঘৰ ব্যৱস্থা। এইটো সুধিব পাৰে দেই, কোনে ডাকঘৰ ব্যৱস্থা প্ৰচলন কৰিছিলে। তাৰোপৰি তেওঁ নহৰ নিৰ্মাণ কৰিছিলে। নহৰ মানে হৈছে যিবোৰ নলা, মাটি খেতি পথাৰত যিবিলাক পানী যাবলৈ নলা বনাইছিলে, তেনেকুৱা কিছুমান নলা নিৰ্মাণ কৰিছিলে, যিবিলাকৰ জৰিয়তে তেওঁ কৃষকৰ সুবিধা হৈছিলে। তেওঁ কৃষকক মানে বহুত সন্মান কৰিছিলে, সেইকাৰণে কৃষকৰ সুবিধাৰ কাৰণে তেওঁ নহৰ নিৰ্মাণ কৰিছিলে। তেওঁ যেতিয়া সিংহাসনত উঠিছিলে তেতিয়া বহুত বেছি পইচা পাতি নাছিলে, সেয়েহে তেওঁ মানে ৰাজ্য বিচাৰ বা পইচাৰ কাৰণে তেওঁ যুদ্ধ কৰিছিলে। তেওঁ নিজে বংগাল আক্ৰমণ কৰিছিলে, মানে পশ্চিমবংগত আক্ৰমণ কৰিছিলে। কিন্তু তাত তেওঁ ভাবিছিলে যে বহুত ধন সোণ পাব বা পইচা পাতি পাব, কিন্তু তেওঁ ভবাটো মিছা হ'ল। যেতিয়া তেওঁ বংগাল আক্ৰমণ কৰি ঘূৰি আহিছিলে, ঘূৰি অহাৰ পথত তেওঁৰ পুতেক মহম্মদ বিন তুগলকে ঘৰ বনাই দিছিলে তাতে অলপ জিৰাই ল'ব। কিন্তু তাতে সেই ঘৰ চৰ ভাঙি মেলাই আগতে ধৰক ঘৰখিনি বা তেনেকৈ অলপ দেৰি ৰ'বৰ কাৰণে যিটো ঘৰ বনাই দিছিলে, সেইটো বাঁহ বা কাঠৰ এনেকুৱাই আছিলে। সেই ঘৰৰ ভিতৰতে তেওঁৰ মৃত্যু হয়। সেই ৰাতিটোতে মানে তেওঁৰ মৃত্যু হৈছিলে। তেওঁৰ পুতেক মহম্মদ বিন তুগলকক তেলেংগানা আক্ৰমণ কৰিবলৈ পঠিয়াইছিলে, আৰু তেওঁ তাত তেলেংগানা আক্ৰমণ কৰি বহুতো ধন সোণ লুট কৰিব পাৰিছিলে, আৰু তাত তেওঁ মানে জয় হৈছিলে। তেওঁ শক্তিশালী আছিলে, আৰু তেওঁৰ তেতিয়াৰ নাম আছিলে জোনা খান। মানে মহম্মদ বিন তুগলকৰ নাম আছিলে জোনা খান, আৰু তেওঁকেই তেলেংগানা আক্ৰমণ কৰিবলৈ দিছিলে। যেতিয়া তেওঁ তেলেংগানা আক্ৰমণ কৰি জয় হৈছিলে, তেতিয়াহে তেওঁ মহম্মদ বিন তুগলক নাম লৈছিলে। এতিয়া আহোঁ মহম্মদ বিন তুগলকলৈ। মহম্মদ বিন তুগলকে 1325 AD-ৰ পৰা 1351 AD-লৈকে শাসন কৰিছিলে। দিল্লীৰ সিংহাসনৰ পৰা যিমানকেইজন ৰজাই শাসন কৰিছিল, সকলোতকৈ বেছি তেওঁ পঢ়া শুনা আছিলে। কিন্তু কি হৈছিলে, তেওঁ যিবিলাক আঁচনি লয় বা জনসাধাৰণৰ কাৰণে যিবিলাক কাম কৰে, সেই কামবিলাকত সকলোতে ভুল হয়। মানে সেইকাৰণে তেওঁক পাগল ৰজা বুলি কোৱা হয়। এইখিনিতে এটা কথা কৈ থওঁ, আমাৰ মানে 3জন ৰজাৰ নাম সোধে। এয়া মহম্মদ বিন তুগলকক পাগল ৰজা বা ৰক্তপিয়াসু ৰজা বুলি কয়। মানে জনসাধাৰণৰ তেজ শুহি খোৱা। তেওঁ মানে যি আঁচনিয়ে লয় সেইটোৱে ভুল হয়। মানে বহুত পঢ়া শুনা আছিলে যদিও যিবিলাক কাম কৰিছিলে তেওঁ ভাল নাছিলে। এতিয়া কম, তেওঁক পাগল ৰজা বুলি কয়। মোগলৰ 2জন ৰজা আছে, এইখিনিতে কৈ থৈছোঁ। মোগলৰ এজনক কয় লম্পট মূৰ্খ ৰজা, যাৰ নাম আছিলে জাহাদাৰ শ্বাহ। তেওঁ এতিয়াৰ নহয় বাৰু, ইয়াৰ পাছত আহিব, কিন্তু কৈ থৈছোঁ। তেওঁ কি হৈছিলে, ইংৰাজ আহিছিলে, তেতিয়া ইংৰাজক টেক্স মানে ইয়াত ব্যৱসায় বাণিজ্য কৰোঁতে টেক্স ফ্ৰী কৰি দিছিলে। শেষত গৈ তেওঁহে ইংৰাজক টেক্স দিবলগীয়া হৈছিলে, সেইকাৰণে তেওঁক লম্পট মূৰ্খ ৰজা বুলি কোৱা হয়। আৰু এজনক কোৱা হয় ৰংগিলা ৰজা বুলি কয়, আৰু তেওঁৰ নাম আছিলে মহম্মদ শ্বাহ। তেওঁ মোগলৰ সময়ে আছিলে। তেওঁ এনেকুৱা মানে ৰাজসভাত এনেকুৱা এটা নিয়ম কৰিছিলে যে তেওঁ 500 মিটাৰ ওচৰলৈকে কোনো মতা মানুহ আহিবই নোৱাৰিব। তেওঁৰ ওচৰে পাজৰে সকলো মাইকী মানুহ থাকিব। আৰু ইতিহাসকাৰে এনেকৈও কৈছে যে তেওঁ কাপোৰ পিন্ধিবলৈ ভালেই পোৱা নাছিলে, তেনেকেই তেওঁ ঘূৰি ফুৰিছিলে। এতিয়া সেইটো সুধিব পাৰে দেই, পাগল ৰজা বা ৰক্তপিয়াসু ৰজা বুলি মহম্মদ বিন তুগলকক কোৱা হয়, কাৰণ তেওঁ যিবিলাক আঁচনি লৈছিলে সেইবিলাক ভুল হয়। তাৰপিছত লম্পট মূৰ্খ ৰজা বুলি জাহাদাৰ শ্বাহক কোৱা হয়, আৰু ৰংগিলা ৰজা বুলি মহম্মদ শ্বাহক কোৱা হয়।
এতিয়া তেওঁ মানে কি কাম কৰিছিলে তেওঁৰ ৰাজধানী দিল্লীৰ পৰা দেৱগিৰি বা দলতাবাদলৈ নিছিলে সেইটো সুধিব পাৰে কোনে দিল্লীৰ পৰা দলতাবাদলৈ নিছিলে কিন্তু নিছিলে সেইটো তেওঁ কমপ্লিট নহলেগে কি হ'ল তেওঁ যেতিয়া লৈ গৈছিলে যেতিয়া দিল্লীৰ পৰা দলতাবাদলৈ যাব লাগে সেই মাজত তাপ্তি নদী বিন্ধ্যাচল পৰ্বত সেইবিলাক আছে আৰু গোটেই সৈন্যবাহিনীবোৰ সেই সময়তো খোজকাঢ়িয়ে যাবলগীয়া হয় বা ৰজা আগে গৈছে তেনেকৈ যাওঁতে গৰম দিন আছিলে আৰু ৰাস্তাত মানে ইমান দূৰ খোজকাঢ়ি যাওঁতে ইমান গৰমত মানুহ নৈ পৰ্বত পাৰ হৈ যাওঁতে বহুত মানুহ মৰি থাকিলে তেওঁ যেতিয়া গম পালে যে মানুহখিনিতো মানে মৰি গৈছে তেতিয়া তেওঁ ক'লে আকৌ বলা মানে ইয়াৰ পৰা গুচি ঘূৰি যাওঁ আকৌ দিল্লীতে ৰাজধানী পাতো আকৌ যাওঁতে আকৌ মৰিলে ধৰক তেওঁ এফালেও নহ'লে সেইফালেও নহ'লে এতিয়াতো চাবলৈ গ'লে ৰাজধানী এটা একেদিনাখনেই হৈ যাব বুলি কথা নহয় ন আজি ৰাজধানী এটা বনাওঁগে বুলিতো ক'ৰবাত বনাবগে নোৱাৰে তাৰ কাৰণেতো তেওঁ প্লেন লাগিব সেইটোত তেওঁ তেনেকৈ হৈ গ'ল মানে তেওঁ যিটোকে কাম কৰে তেওঁক ভাগ্যই মানে তেওঁক সহায় নকৰে অৱশ্যে তেওঁ এইটো ভাবি পেলাই ৰাজধানীটো স্থানান্তৰ কৰিছিলে সেই সময়ত মংগোলীয়সকল বহুত শক্তিশালী আছিলে যাতে তেওঁলোকৰ ৰাজধানীটো মংগোলীয়সকলে সহজতে আক্ৰমণ কৰিব নোৱাৰে সেইকাৰণে তেওঁ দলতাবাদলৈ নিয়াৰ ব্যৱস্থা কৰিছিলে কিন্তু তাত নহ'লে টোকেন কাৰেঞ্চি প্ৰচলন কৰিছিলে তেওঁ যোনটো খুচুৰা পইচাৰ সলনি নোটৰ ব্যৱহাৰ কৰিছিলে যিটোক টোকেন কাৰেঞ্চি বুলি কোৱা হয় এইটো সুধিব পাৰে কোনে টোকেন কাৰেঞ্চি প্ৰচলন কৰিছিলে আৰু ইয়াৰ উপৰিও তেওঁ তামৰ মুদ্ৰা প্ৰচলন কৰিছিলে যিবিলাক সাংকেতিক মুদ্ৰা আছিলে মানে এনেকুৱা ধৰক এটা পইচাটোত আমাৰ যেনেকৈ পইচাবিলাকত ডিজাইন কৰা থাকে নাই আমি সেইটো সহজে বনাব নোৱাৰোঁ বা আমাৰ জনসাধাৰণে সেইবোৰ বনাব নোৱাৰে সেইটো এটা নিয়ম থাকে বা তাৰ ৰং বিৰং বেলেগ থাকে তাত তেনেকুৱা নহয় আৰু এটা তাম কম পইচাত পায় তাত এটা ডিজাইন আঁকি দিছে যিটো মানে সহজে মানুহে বনাই ল'ব পাৰে কোনোবা এজন মানুহৰ গ'লে মানে সেইটো বনাই দিব পাৰে মানুহে নিজে পইচা বনাবলৈ ল'লে ৰজাতকৈ অন্যসকলহে বেছি ধনী হ'বলৈ ল'লে সেইকাৰণে আকৌ সেইটো বন্ধ কৰি দিলে কি হ'ল কিন্তু বনোৱাখিনিতো তেতিয়া বনাই ল'ব ন সলাই দিছিলে যদিওতো বনাই ল'ব তেনেকুৱা ধৰণৰ হ'ল সেইটো তেওঁ আনচাকচেছ হ'ল তেওঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট এটা ষ্টাৰ্ট কৰিছিলে যিটোৰ নাম আছিলে দিৱান আমিৰ কোহি এইটো তেওঁ ভাল কাম কৰিছিলে কিন্তু ইয়াৰ আঁৰতো এটা কাহিনী আছে তেওঁ যিটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ষ্টাৰ্ট কৰিছিলে তাৰ আগতে তেওঁ কি কৰিছিলে যিখিনি দুৱাত ভূমি মানে পলসুৱা ভূমি থকা অঞ্চলত টেক্স বৃদ্ধি কৰি দিছিলে মানে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ চাইডে বহুত টেক্স কৰি দিছিলে খেতিৰ কাৰণে কিন্তু তেওঁ সেইটো জনা নাছিলে যে সেই সময়ত তাত আকাল হৈছিলে বা খেতি ভালকৈ হোৱা নাছিলে বিভিন্ন কাৰণত হোৱা নাছিলে তেতিয়া জনসাধাৰণে আশা কৰি আছিলে যে এতিয়া টেক্স কম কৰিব লাগে আমাৰ খেতি হোৱা নাই কিন্তু তেওঁ নভবা নিচিনাকৈ টেক্স বঢ়াই দিলে চিঞৰ বাখৰ হৈ গ'ল গোটেইখিনি তেতিয়া তেওঁ যে এনেকুৱাহে হৈছে মানে তেতিয়া সেই আকৌ টেক্সটো তেওঁ নাইকিয়া কৰি পেলাই এই ডিপাৰ্টমেণ্টটো ষ্টাৰ্ট কৰিছিলে উল্টা তেওঁ টেক্স লোৱা সলনি জনসাধাৰণক আকৌ পইচাহে দিছিলে কিন্তু হ'লেও সেইটো এটা ভাল কাম হৈছিলে ইয়াৰ উপৰি তেওঁ কি কৰিছিলে তেওঁ ইৰাণৰ ওচৰৰ খুৰচান আক্ৰমণ কৰিবলৈ 3 লাখ সৈন্য ৰেডি কৰিছিলে আৰু তেওঁ কৈছিলে যে তোমালোক ইয়াতে থাকিব লাগিব মই কেতিয়া খুৰচান আক্ৰমণ কৰিবলৈ আদেশ দিম সেইটো মই গম নাপাওঁ তোমালোক ইয়াতে থাকা মানে মই আক্ৰমণ কৰিবলৈ অৰ্ডাৰ দিম কিন্তু তেওঁ কি কৰিলে সেই খুৰচানৰ ৰজাৰ লগত হাত মিলাই লৈ পেলাই তেওঁ যুদ্ধ নহ'ব বুলি ক'লে তেতিয়া ইমান দিনে ৰেডি হৈ থকা সৈন্যখিনিয়ে চিঞৰ-বাখৰ কৰিলে তেতিয়া তেওঁ কি কৰিলে তেতিয়া তেওঁ অৰ্ডাৰ দিলে যে তোমালোকে হিমালয় পৰ্বতৰ অংশলৈ যোৱা আৰু তাতে গৈ মানে তোমালোকে যুদ্ধ কৰা তেওঁলোকক কিনিয়ে পঠিয়াই দিলে তাতে নিজৰ মাজতে যুদ্ধ কৰি বহুত সৈন্য মৃত্যু হ'ল মানে তেওঁ তেনেকুৱা কামবিলাক কৰে যুদ্ধ কৰিবলৈ ৰেডি কৰি ৰাখিছিলে দেখো তেওঁ জয় কৰিব পাৰিলেহেঁতেন কিন্তু তেনেকুৱা নকৰিলে তেওঁ মানে নিজৰ মাজতে সৈন্যখিনিয়ে চিঞৰ-বাখৰ কৰিছে মুঠতে তেওঁ বাচি যাব লাগে সেইকাৰণে তেওঁ সেইখিনি সৈন্য মৰি কাটি শেষ হৈ গ'ল অৱশ্যে তেওঁৰ কিছুমান ভাল কথাও আছিলে সেইবিলাকৰ ভিতৰত হৈছে ধৰ্ম সহিষ্ণু মানে তেওঁ সকলো ধৰ্মক সমানে চাইছিলে ইয়াৰ এটা অন্যতম নিদৰ্শন তেওঁ বহুত ডাঙৰকৈ ফাকুৱা পতাইছিলে তেওঁ 22-23টা ভাষা জানিছিল বা ক'ব পাৰিছিল তেওঁৰ সময়ত দিল্লী চুলতানৰ যিখিনি শাসন কৰা অঞ্চল আছিল সেইখিনি বহুত ডাঙৰ হৈছিল 1336 চনত বিজয়নগৰ আৰু 1347 চনত বামুণী ৰাজ্য তাৰ পৰা পৃথক হয় আমি যেতিয়া দিল্লী চুলতান পঢ়ি শেষ হ'ব এই বিজয়নগৰ আৰু বামুণী ৰাজ্যৰ বিষয়ে আলোচনা কৰিম ৰাজসভালৈ আফ্ৰিকাৰ মনকোচৰ পৰা এজন লোক আহিছিল যাৰ নাম আছিল ইবন বটুতা আৰু তেওঁ বহুত যোগ্য ব্যক্তি আছিল সেইকাৰণে তেওঁক এজন কাকি বা অৰ্থাৎ জাজ নিয়োগ কৰিছিলে আৰু তেওঁৱে যিটো তেওঁৰ দেউতাকে ডাকঘৰ ব্যৱস্থা প্ৰচলন কৰিছিলে সেই ডাকঘৰ ব্যৱস্থাটো বহুত উন্নতি সাধন কৰিছিলে আৰু তেওঁক চীনলৈ এজন দূত হিচাপেও পঠিয়াইছিলে সুধিব পাৰে কাৰ সময়ত ইবন বটুতা আহিছিলে তেওঁৰ মানে কাম-কাজৰ জনসাধাৰণ ইমানেই অশান্তি পাইছিলে শেষত যেতিয়া তেওঁৰ মৃত্যু হৈছিলে মানে ডাঙৰকৈ গোটেই ৰাজ্যত মানে উৎসৱ কৰিছিলে সেইকাৰণে তেওঁক ৰক্তপিয়াসু বা পাগল ৰজা বুলি কোৱা হয় ঠিক আছে তাৰ পাছত আহোঁ অন্য এজন ৰজা ফিৰোজ শ্বাহ তুগলক তেওঁ মহম্মদ বিন তুগলকৰ ভায়েক আছিলে
তেওঁৱে অশোকৰ এটা শিলালিপি নেপালৰ পৰা ভাৰতলৈ লৈ আহিছিলে সুধিব পাৰে দেই কোনে অশোকৰ শিলালিপিটো নেপালৰ পৰা ভাৰতলৈ আনিছিলে ফিৰোজ শ্বাহ তুগলকে তেওঁ ৩০০ খনতকৈও বেছি চহৰ নিৰ্মাণ কৰিছিলে তাৰ ভিতৰতে জনকপুৰ অন্যতম যিখন উত্তৰ প্ৰদেশত আছে আৰু তেওঁ সেইখন তেওঁৰ ককাইক মহম্মদ বিন তুগলকৰ নামত বনাইছিলে মহম্মদ বিন তুগলকৰ সৰু নাম আছিলে জোনা খান ন সেই জোনা খানৰ নামতে মানে জনকপুৰী বনাইছিলে আৰু বৰ্তমান সময়ত জনকপুৰক ভাৰতৰ চিৰাচিন বুলি কোৱা হয় সুধিব পাৰে কোনখন চহৰক মানে চিৰাচিন বুলি জনা যায় জনকপুৰক ই শিক্ষাৰ কেন্দ্ৰ হয় এওঁ হিন্দুৰ কিছুমান গ্ৰন্থ ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিলে মানে তেওঁ প্ৰথম অৱস্থাত ধৰ্মবিলাকক বেয়া পোৱা নাছিলে বা সকলোকে সমান বুলিয়ে ভাবিছিলে তেওঁ সেই ধৰ্মগ্ৰন্থবোৰো অনুবাদ কৰিছিলে কিন্তু কি হ'ল সেইবোৰলৈ চিঞবাখৰ লাগিলে মানে এওঁ এনেকুৱা কাম কৰিছে এইটো ভাল নাই হোৱা বা এনেকুৱা ধৰণৰ চিঞবাখৰ হ'ল সেইটো খঙতে তেওঁ কি কৰিলে যিটো জজিয়া কৰ আছিলে যিসকল মুছলমান লোক নহয় তেওঁলোকৰ ওপৰত যিটো কৰ লগোৱা আছিলে সেই কৰটো প্ৰথম অৱস্থাত শিশু ব্ৰাহ্মণ মহিলা বিকলাংগ সেইবিলাকৰ ওপৰত লগোৱা নাছিলে কিন্তু তেওঁৰ সময়ত মহিলা আৰু ব্ৰাহ্মণৰ ওপৰতো সেই কৰটো লগোৱা হৈছিলে গিয়াছুদ্দিন তুগলকে যিবিলাক কৃষকৰ সুবিধাৰ বাবে নলা নিৰ্মাণ কৰিছিলে সেইবিলাকৰ ওপৰতো তেওঁ এটা এগ্ৰিকালচাৰৰ টেক্স লগাইছিল যাক হকে চৰ্ব বুলি কোৱা হয় মানে সেইবিলাকো তেওঁ কৈছে যে আৰু ফিৰ নাপায় সেইখিনি কাৰণে তেওঁ এটা টেক্স লগাই দিছিলে তেওঁৰ লগত 1,80,000 মান গোলাম আছিলে আৰু সেই গোলামখিনি চাবৰ কাৰণে এটা বিভাগ গঠন কৰিছিলে যাৰ নাম তেওঁ দিছিলে দিবানী বনগান তেওঁ দুখীয়া মানুহৰ কাৰণে দাৰুল চাফা নামৰ এখন হস্পিটেল বনাইছিল তেওঁ দিল্লী সুলতানৰ আকবৰ বুলি কোৱা হয় তেওঁ চৰকাৰী খৰচত হজ যাত্ৰা কৰাইছিল কিন্তু সেইটো লৈ মুছলমানসকলৰ সন্মানত আঘাত হয় আৰু তাৰ কাৰণে বহুত চিঞবাখৰ লাগিছিলে তেওঁলোকে অপমান কৰিছিলে বুলি ভাবিছিলে সেইটো তেওঁৱে যিসকল তেওঁৰ কৰ্মচাৰী আছিলে সেইসকলক মাহেকীয়া হিচাপত দৰমহা দিয়াৰ ব্যৱস্থা প্ৰচলন কৰিছিলে নাছিৰুদ্দিন মহম্মদ শ্বাহ আৰু এওঁৰ সময়ত ৰাজ্যখন সৰু হৈ মানে বহুত সৰু হৈ গৈছিল যেতিয়া মানে বৰ্তমানৰ যোনখন পুৰণা দিল্লী হয় সেই পুৰণা দিল্লী সমানহে তেওঁৰ ৰাজ্যখন আছিলেগৈ তেওঁৰ ৰাজ্যত খিজৰি খান নামৰ এজন লোক আছিলে যিয়ে মংগোলীয়সকলক আক্ৰমণ কৰিবলৈ মাতি আনিছিলে সেই মংগোলসকলৰ সেনাপতি আছিলে তৈমুৰ লং তেওঁৱে আহি ভাৰত আক্ৰমণ কৰিছিলেহি আৰু ভাৰত আক্ৰমণ কৰি নাছিৰুদ্দিন শ্বাহক হত্যা কৰে প্ৰথম অৱস্থাত তেওঁ পলাই গৈছিল কিন্তু তেওঁক পাছত হত্যা কৰে আৰু যিজন খিজৰি খান আছিলে তেওঁক প্ৰতিনিধি হিচাপে ইয়াত ৰাখি থৈ যায় আৰু তেওঁৱে সৈয়দ বংশৰ প্ৰতিস্থাপন কৰিছিল ঠিক আছে আজিৰ ইম্পৰ্টেণ্ট কেইটা আমি এবাৰ চাই লওঁ তুগলক বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে গিয়াছুদ্দিন তুগলক তেওঁ তুগলকাবাদ নামৰ চহৰখন নিৰ্মাণ কৰিছিল তেওঁ ডাকঘৰ ব্যৱস্থা আৰু নহৰ নিৰ্মাণ কৰাইছিলে ইয়াৰ পাছত আহিলে মহম্মদ বিন তুগলকৰ বহুত পঢ়া শুনা আছিলে কিন্তু তেওঁ জনসাধাৰণে ভাল পোৱা নাছিলে তেওঁ যিবিলাক আঁচনি লৈছিলে সকলোবিলাকে মানে জনসাধাৰণৰ হিতৰ হৈ কাম কৰা নাছিলে সেয়ে তেওঁক ৰক্তপিপাসু বা পাগল ৰজা বুলি কোৱা হয় তেওঁৰ ৰাজধানী দিল্লীৰ পৰা দেৱগিৰি বা দলতাবাগলৈ লৈ আহিছিলে তেওঁ তামৰ সাংকেতিক মুদ্ৰা প্ৰচলন কৰিছিলে বা টোকেন কাৰেন্সি প্ৰচলন কৰিছিলে তেওঁ এটা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ষ্টাৰ্ট কৰিছিলে যিটোৰ নাম আছিল দিবানী আমিৰ কোহি তেওঁ 22-23টা ভাষা জানিছিলে তেওঁ ধৰ্ম সহিষ্ণু আছিল অন্যতম নিদৰ্শন হৈছে তেওঁ বহুত ডাঙৰকৈ ফাকুৱা পতাইছিলে ফিৰোজ শ্বাহ তুগলক তেওঁ অশোকৰ শিলালিপি নেপালৰ পৰা লৈ আহিছিলে তেওঁ ৩০০তকৈ বেছি চহৰ নিৰ্মাণ কৰিছিলে সেইবিলাকৰ ভিতৰত জনকপুৰী অন্যতম যিখন উত্তৰ প্ৰদেশত আছে আৰু ভাৰতৰ চিৰাচিন বুলি কোৱা হয় সেইখন তেওঁৰ ককায়েক মহম্মদ বিন তুগলকৰ স্মৃতিত বনাইছিলে তেওঁ মহিলা আৰু বামুণসকলৰ ওপৰতো জজিয়া কৰ লগাই দিছিলে তুগলক বংশৰ শেষৰ ৰজা হ'ল নাছিৰুদ্দিন মহম্মদ শ্বাহ ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে